বাগজান কাণ্ডৰ পুনৰাবৃত্তিৰ আশংকাত এতিয়া ত্ৰস্তমান শিৱসাগৰৰ ভটিয়াপাৰবাসী। আজি 4 দিন অতিক্ৰম কৰাৰ পিছতো ভটিয়াপাৰৰ বাৰিচুকত নিৰন্তন হোৱা নাই গেছ নিৰ্গমন। শিৱসাগৰ ভটিয়াপাৰৰ বাৰিচুকত তেল আৰু প্ৰাকৃতিক গেছ নিগম লিমিটেড চমুকৈ ONGCৰ অধীনস্থ RDDS 147 নম্বৰৰ ৰিগটোত নিয়মীয়া কাম কাজ চলি থকা অৱস্থাতেই হঠাৎ প্ৰচণ্ড শব্দ কৰি এটা অঘটন সংঘটিত হয় আৰু সেই প্ৰচণ্ড শব্দ কৰি সেই ৰিগটোৰ ফাটি যোৱাৰ লগে লগেই তাৰ পৰা অহৰহ গেছ নিৰ্গমন হৈ আছে আৰু তাৰ ফলত অঞ্চলটোৰ লোকসকলৰ মাজত হাহাকাৰ অৱস্থাৰ সৃষ্টি হৈছে। ইতিমধ্যে সম্ভাৱ্য বিপদৰ পৰা ৰক্ষা পেলাবৰ বাবে অঞ্চলটোৰ লোকসকলক আশ্ৰয় শিবিৰলৈ স্থানান্তৰ কৰা হৈছে। প্ৰায় 70টাকৈ পৰিয়ালক আশ্ৰয় শিবিৰলৈ লৈ যোৱা হৈছে। আশ্ৰয় শিবিৰত তেওঁলোকক ৰখা হৈছে, ঘৰবোৰ খালী কৰোৱা হৈছে, কাৰণ যিকোনো মুহূৰ্ততে সেই ৰিগটোত তাত অগ্নিকাণ্ডৰ সূত্ৰপাত হোৱাৰ সম্ভাৱনা আছে, আশংকা আছে। গতিকে সেই অগ্নিকাণ্ডৰ সূত্ৰপাত হ'লে যাতে তাত কোনো ধৰণৰ পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ বাবেই প্ৰশাসন সম্পূৰ্ণৰূপে সাজু হৈছে। তেওঁলোকে দাঁতিকাষৰীয়া অঞ্চলৰ লোকসকলক তাৰ পৰা আঁতৰাই পঠিওৱাৰ ব্যৱস্থা কৰিছে। কিন্তু লক্ষণীয় কথাটো হ'ল যে ONGCৰ দৰে এটা সংস্থাই এতিয়ালৈকে 4 দিন উকলি যোৱাৰ পিছতো সেই ৰিগটোৰ যি গেছ নিৰ্গমন, সেই গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাই। সেই ৰিগটোৰে এতিয়াও অহৰহ গেছ নিৰ্গমন হৈ আছে। যি উন্নত প্ৰযুক্তিৰ ব্যৱহাৰ কৰাৰ প্ৰয়োজন, যিটো ৰিগত ভাল্ভ ফিটিং কৰাৰ প্ৰয়োজন আছে, সেই ৰিগটোত ভাল্ভ ফিটিং কৰি বা অন্যান্য ব্যৱস্থা কৰিবলৈ এতিয়াও তেওঁলোক সক্ষম হোৱা নাই, যাৰ বাবে ৰাইজ আৰু অধিক চিন্তিত হৈ পৰা পৰিলক্ষিত হৈছে। ৰাইজৰ মাজত আতংকই দেখা দিছে। ৰাইজে প্ৰশ্ন কৰিছে আৰু ৰাইজৰ প্ৰশ্নৰ উত্তৰত তেওঁলোকে এটা কথাই কৈছে যে বহিৰাষ্ট্ৰৰ পৰা বিশেষজ্ঞ আহিব লাগিব। যদি বহিৰাষ্ট্ৰৰ পৰা বিশেষজ্ঞ আহে তেতিয়াহে এই ৰিগটোৰে গেছৰ নিৰ্গমন বন্ধ কৰিব পৰা যাব। কিন্তু কথাটো হৈছে যেতিয়া 2020 চনত এই ধৰণৰ ঘটনা বাগজানত সংঘটিত হৈছিল, অইলৰ এটা ৰিগত বিস্ফোৰণ সংঘটিত হৈ তেল যেতিয়া নিৰ্গমন হৈ আছিল, সেই ৰিগটোৰে গেছ নিৰ্গমন হৈ থকাৰ প্ৰায় 10 দিনৰো অধিক সময় কোনো ধৰণৰ ব্যৱস্থা অইল ONGCৰ বিশেষজ্ঞই কৰিব পৰা নাছিল। তেওঁলোকে কেৱল পানী ছটিয়াইছিল, যি ধৰণেৰে দিশৰ পৰা পানী এই ভটিয়াপাৰৰ ৰিগটোৰ ক্ষেত্ৰতো ছটিয়াই থকা দেখিবলৈ পোৱা গৈছে। আৰু অৱশেষত 11 দিনৰ অন্তত সেই বাগজানৰ ৰিগটোত জুই লাগিছিল আৰু সেই জুই লগাৰ ফলত কেনেকুৱা এটা অৱস্থাৰ সূত্ৰপাত হৈছিল সেয়া নতুনকৈ কোৱাৰ প্ৰয়োজন নাই। সম্পূৰ্ণ বাগজানক ছাই কৰি পেলাইছিল। গতিকে সেই বাগজানৰ ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় তাৰ বাবে ONGC কৰ্তৃপক্ষক যি ধৰণৰে ব্যৱস্থা গ্ৰহণ কৰিব নালাগক কিয় সেয়া তাৎক্ষণিকভাৱে গ্ৰহণ কৰি গোটেই ৰাইজৰ জীৱন সম্পত্তিৰ নিৰাপত্তাৰ ক্ষেত্ৰত তাৎক্ষণিক ব্যৱস্থা গ্ৰহণ কৰিবৰ বাবে ৰাইজে দাবী জনোৱা পৰিলক্ষিত হৈছে। আমি আপোনালোকক ভটিয়াপাৰৰ বাৰিচুকলৈ এই মুহূৰ্তত লাইভত লৈ যাম, য'ৰ পৰা ৰূপম বৰবৰা সংযুক্ত হৈছে। ৰূপম, মই আপোনাৰ কাষলৈ আহিছোঁ। প্ৰথম কথাটো হৈছে ৰিগটোৰে গেছ নিৰ্গমন এতিয়াও বন্ধ হোৱা নাই। ONGCৰ কৰ্তৃপক্ষই তেওঁলোকে কেৱল পানীয়ে ছটিয়াই আছে এতিয়ালৈকে, নে তাত কিবা ভাল্ভ ফিটিং কৰি গোটেই ৰিগটোৰ সেই গেছ নিৰ্গমন বন্ধ বা অন্যান্য যিখিনি ব্যৱস্থা তেওঁলোকে গ্ৰহণ কৰিব পৰাকৈ আছে সেই ব্যৱস্থাবোৰ গ্ৰহণ কৰিছে, নে বহিৰাষ্ট্ৰৰ বিশেষজ্ঞ নহালৈকে অসমত ONGCত থকা যিসকল বিশেষজ্ঞ তেওঁলোকে পানী ছটিওৱাৰ বাহিৰে একোৱে কাম কৰিব নোৱাৰে নেকি? হয় ৰাজদীপ, ক'ব লাগিব আপুনি ঠিকেই কৈছে। যিহেতু পানী ছটিয়াই দায়িত্ব সামৰিছে ONGC কৰ্তৃপক্ষই। যিহেতু দিখৌ নৈৰ পৰা আজি 4 দিন হ'ল, 4 দিনে পানী ছটিয়াই আছে। যিহেতু ক'ব লাগিব এটা কথা, যিহেতু বাৰিচুকৰ যিটো তৈলখাট, এই তৈলখাটটোৰ যিহেতু অহৰহ গেছ নিৰ্গমন হৈ আছে। আৰু যিহেতু স্থানীয় লোকসকলে কৈছে যিহেতু আপোনালোকে ONGC যিসকল বিশেষজ্ঞ আছে, বিশেষজ্ঞসকল আহিব লাগে আৰু অতি সোনকালে গেছ নিৰ্গমন বন্ধ কৰিব লাগে। কিন্তু আজিও ব্যৰ্থ হৈছে ONGC কৰ্তৃপক্ষ। যিহেতু বাগজান কাণ্ড যে পুনৰাবৃত্তি হ'ব তাৰ লৈ পিনে এতিয়া শংকিত হৈ আছে স্থানীয় লোকসকল। পোনে পোনে সতীৰ্থই দেখুৱাব ইয়াৰ সামগ্ৰিক পৰিৱেশখিনি। ইয়াত যিহেতু ভিতৰৰ ভাগলৈ যাবলৈ দিয়া নাই, সংবাদকৰ্মীয়ে হওক বা স্থানীয় লোকসকলক ভিতৰৰ ভাগলৈ যাবলৈ দিয়া হোৱা নাই। যিহেতু যিকোনো মুহূৰ্ততে জুই লাগি যাব পাৰে, তাক লৈ এতিয়া ONGC কৰ্তৃপক্ষই তেওঁলোকে ভিতৰলৈ যাবলৈ দিয়া নাই। কিন্তু এটা কথা ক'ব লাগিব যে বাগজান কাণ্ড কথা কোনেও পাহৰা নাই। যিহেতু 2020 চনত কেনেধৰণে বাগজানত জুই লাগি এক হাহাকাৰ পৰিৱেশ সৃষ্টি কৰিছিলে স্থানীয় ৰাইজৰ মাজত। আজিও তাৰে যেন যিকোনো মুহূৰ্ততে
এই ভটিয়াপা বাৰিচুকত যে ONGC যিটো ৰিগ এই ৰিগটো অহৰহ গেছ নিৰ্গমন হৈ আছে যিকোনো মুহূৰ্ততে জুই লাগিব পাৰে বুলি সকলোৱে সন্দেহ কৰি আছে এটা কথা ক'ব লাগিব স্থানীয় প্ৰায় 70টা পৰিয়ালক যেহেতু ভটিয়াপা বনগাঁও আশ্ৰয় শিবিৰত ৰাখিছে আৰু এটা কথা যেহেতু যিসমূহ ঘৰৰ বস্তু বাহিনী আছে কিন্তু সেইসমূহ আনিব পৰা নাই যেহেতু বাৰংবাৰ স্থানীয় লোকসকলে ONGC কৰ্তৃপক্ষক দাবী জনাই আহিছে যে আপোনালোকে অতি সোনকালে ONGC বিশেষজ্ঞ আনক আৰু বিশেষজ্ঞ আনি যিসমূহ গেছ নিৰ্গমন হৈ আছে গেছ নিৰ্গমন বন্ধ কৰিব লাগে কিন্তু আজি এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ ইয়াত যিহেতু স্থানীয় লোকসকল আছে মই তেওঁলোকৰ পৰা জানিবলৈ যত্ন কৰিম যেহেতু তেওঁলোকেও শংকিত হৈ আছে কোন মুহূৰ্তত কি বিপদ হ'ব পাৰে ৰাজদ্বীপ যেহেতু 4 দিন হৈ গ'ল 4 দিনেও কিন্তু গেছ নিৰ্গমন বন্ধ কৰিব পৰা নাই ONGC কৰ্তৃপক্ষই কাষতে দিখৌ নৈ আছে আৰু দিখৌ নৈৰ পৰা পানী ছটিয়াই আছে আৰু যেনে ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে ONGC কৰ্তৃপক্ষই গেছ নিৰ্গমন বন্ধ কৰাৰ ক্ষেত্ৰত কিন্তু তেনেধৰণৰ কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই স্থানীয় লোকসকলে মই ছাৰ মই এজন প্ৰদূষণ নিয়ন্ত্ৰণৰ ছাৰ যেহেতু গেছ নিৰ্গমন হৈয়ে আছে আৰু বন্ধ কৰাৰ ক্ষেত্ৰত মানে এইটো আমাৰতো বিষয় নহয় আমিতো এয়াৰ কোৱালিটিটো টেষ্ট কৰিছোঁ এতিয়া যোৱাকালিৰ পৰা আমাৰ এটা টিম আহিছিলে আমাৰ গোটেইখিনি ভেৰিফাই কৰিছিলে যদিও একদম স্পটলৈকে আমাক যাবলৈ দিয়া নাই কিন্তু এতিয়া কথা হৈছে কি আমাৰ ইয়াৰ পৰাই প্ৰায় 1 কিলোমিটাৰ ভিতৰত আমাৰ পাৰ্মানেণ্ট এয়াৰ কোৱালিটি মনিটৰিং ষ্টেচন আছে তাত আমাৰ যিখিনি আমি মনিটৰিং কৰি আমি যিখিনি পাইছিলোঁ সেইখিনি আমাৰ ফিল্টাৰ পেপাৰ নি পেলাই কালি আমাৰ লেবৰেটৰীত ৰাতি আমাৰ প্ৰায় 12টা 1 বজালৈকে লেবৰেটৰী ষ্টাফে টেষ্ট কৰি আছে আৰু তাত আমি যিটো পাইছোঁ যিখিনি লিমিট থাকিব লাগে মানে পেৰামিটাৰবিলাক এয়াৰ কোৱালিটি সেইখিনি উইদিন দ্য লিমিটে আছে আৰু এতিয়া আমি বৰ্তমান যিটো ইনসিডেন্ট সাইট তাৰ পৰা প্ৰায় 300 মিটাৰ ভিতৰত আমি আকৌ আজি নতুনকৈ আমাৰ এয়াৰ কোৱালিটি মনিটৰিং মেচিন বহাইছোঁ আৰু নইজ কোৱালিটিও আমি টেষ্ট কৰিম অলপ পিছতে কাৰণ আমি দেখিছোঁ নইজটো এক্সেছিভ হৈ আছে পুৰা আৰু মানে আপোনাৰ তেলৰো আমি ওচৰত তেলৰ গোন্ধও পাই আছোঁ আৰু বাগজান কাণ্ড হ'ব পাৰে নেকি না তেনেকুৱা কথাটো আমি ক'ব নোৱাৰোঁ সেইটোতো আমি সেই কথাটোৰ লগত আমাৰ কোনো ৰিলেটেড নহয় কথাবিলাক কিন্তু কথাটো হৈছে কি সোনকালে ইয়াৰ প্ৰটেকশ্যন মেজাৰ্ছবিলাক আমি অথৰিটিয়ে যেনেকৈ পৰা যায় কৰিব চেষ্টা কৰি আছে আৰু এইটোতো মানে এটা ইনচিডেণ্ট গতিকে এইখিনি আৰু সকলোখিনি পৰিৱেশ পৰিস্থিতিৰ ওপৰতে নিৰ্ভৰ কৰিব বুলি আমি ভাবিছোঁ ক'ব লাগিব সকলোৱে এটা কাম ৰূপম মই জানিব বিচাৰিম কালি তাৰ সেই ঘটনাস্থলীলৈ বীৰ লাচিত সেনাৰ যিসকল সদস্য আছিল শৃংখল চলিহাৰ নেতৃত্বত এটা সজাতি দল কালি ঘটনাস্থলীত উপস্থিত হৈছিল আৰু শৃংখল চলিহাই কৈছিল যে নৰেন গগৈ নামৰ যিজন লোকৰ মৃত্যু হৈছিল হৃদযন্ত্ৰৰ ক্ৰিয়া বন্ধ হৈ এই ৰিগটোৰ পৰা গেছ নিৰ্গমন হৈ থকাৰ শব্দৰ ফলত সেই লোকজনৰ ঘৰত 1 কোটি টকাৰ সাহায্য দিব লাগিব ৰাতিপুৱা 9 বজাত দুপৰীয়া 11 বজাত আৰু ৰাতি 9 বজাত আশ্ৰয় শিবিৰত থকা লোকক 3 বেলা 3 সাঁজ ভাত দিব লাগিব আৰু ভাতৰ যিটো ভাতৰ লগত যিসমূহ অন্যান্য সামগ্ৰী দিয়া হ'ব সেয়া উন্নত মানদণ্ডৰ হ'ব লাগিব আৰু স্বাস্থ্য পৰীক্ষাৰ ব্যৱস্থা কৰিব লাগিব লগতে যিসকল কণ শিশু আছে তাৰ কিশোৰী আছে বা বয়োজ্যেষ্ঠ নাগৰিক আছে তেওঁলোকক যিসমূহ প্ৰয়োজনীয় খাদ্য সামগ্ৰী পুষ্টিকৰ খাদ্য সামগ্ৰীৰ যোগান ধৰিব লাগিব বুলি কৈছিল আৰু সেয়া যদি নধৰে তেনেহ'লে ONGC বন্ধ কৰি দিয়া হ'ব ONGCৰ বিৰুদ্ধে প্ৰতিবাদ হ'ব বুলি কৈছিল কালিৰ কথা আছিল সেয়া আজি প্ৰায় 9 বাজিবৰ হৈছে তাত কোনোবা বীৰ লাচিত সেনাৰ সদস্য বা আন কোনোবা আহি উপস্থিত হৈছেনে বা তেওঁলোকৰ দাবী ONGC এতিয়ালৈকে পূৰণ কৰিবলৈ সক্ষম হৈছেনে গোটেই কথাখিনি মই আপোনাৰ পৰা জানিব বিচাৰিম হয় ৰাজদীপ ক'ব লাগিব যেহেতু কালি বীৰ লাচিত সেনা শৃংখল চলিহাই সেইসমূহ দাবী কৰিছিলে যদিও কিন্তু ONGC কৰ্তৃপক্ষই যেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে কিন্তু এতিয়ালৈকে প্ৰায় 9 বাজিব হ'ল কিন্তু এতিয়ালৈকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা নাই যিহেতু এতিয়া পুৱা খাদ্য দিছে যদিও কিন্তু যেনেধৰণে দিব লাগিছিলে কিন্তু তেনেধৰণৰ দিয়া নাই বুলি আমি জানিব পাৰিছোঁ যিহেতু শৃংখল চলিহাই দাবী কৰিছিলে 3 সাঁজ ভাত দিব লাগিব বুলি দাবী কৰিছিলে কিন্তু সেইসমূহ দিয়া নাই ONGC কৰ্তৃপক্ষই
যিহেতু ONGC কৰ্তৃপক্ষ ভুল বুলি ক'ব লাগিব বাৰংবাৰ এনেধৰণৰ কাণ্ড সংঘটিত হৈ থাকে ONGC কৰ্তৃপক্ষ ভুলৰ বাবে যিহেতু বাঘজান কাণ্ড কেনেধৰণে হৈছে সকলোৱে জানে যিহেতু ONGC কৰ্তৃপক্ষই ভুলৰ বাবে যে এনেধৰণৰ হৈ থাকে সেইসমূহ কাৰণতে যিহেতু শৃংখল চলিহে গৰজি উঠিছিলে কালি আৰু মই পোনে পোনে সেইসমূহ দৃশ্য দেখুৱাইছোঁ স্থানীয় লোকসকল যিহেতু ভিতৰ পুৱাৰ ভাগৰ যিহেতু তেওঁলোকে ঘৰৰ পৰা আহিছে যদিও কিন্তু তেওঁলোকে ঘৰৰ যিসমূহ বস্তু বাহিনী আছিলে সেই বস্তু বাহিনীসমূহ নিবৰ কাৰণে চেষ্টা কৰিছে যদি কিন্তু নিব পৰা নাই যিহেতু স্থানীয় লোকসকলৰ মাজত এতিয়া হাহাকাৰ লাগিছে যিহেতু ONGC বিষয়ববীয়াসকলে খাদ্য সামগ্ৰী যেনেধৰণে দিব লাগিছিলে যদি তেনেধৰণৰ খাদ্য সামগ্ৰী দিয়া নাই আৰু এনেধৰণে যদি থাকে যিহেতু শৃংখল চলিহে প্ৰতিবাদ সাব্যস্ত কৰিম বুলি কৈছে কিন্তু এই মুহূৰ্তলৈকে বিল লাচি থানা কোনো বিষয়ববীয়া আহি উপস্থিত হোৱা নাই ৰাজদীপ আপুনি যদি স্থানীয় লোক আছে তেওঁলোকৰ পৰা প্ৰতিক্ৰিয়া সংগ্ৰহ কৰাৰ চেষ্টা কৰক তেওঁলোকে পৰ্যাপ্ত খাদ্য বস্তু পৰ্যাপ্ত সা সুবিধা কিবা লাভ কৰিছে নে নাই নে তেওঁলোকে কালি যি ধৰণে প্ৰতিক্ৰিয়া ব্যক্ত কৰিছিল সংগ্ৰাম কৰি থকা তেনেকৈ সংগ্ৰাম কৰি আছে মই পোনে পোনে দাদা মই আপোনাৰ ওচৰলৈ আপোনালোকক যিসমূহ ONGC কৰ্তৃপক্ষ খাদ্য বস্তু যোগান ধৰিব লাগে যোগান ধৰিছে নাই নাই ধৰা আপুনি কালি গোটেই চিঞৰ বাখৰ কৰাৰ পাছত ৰাতি প্ৰায় কেইটামান বস্তু আনি উলিয়ালেহি যিকেইটা একেবাৰে ন্যূনতম আৰু যিটো পৰ্যাপ্ত নহয় জানে অন্ততঃ ইয়াত 1200 মানুহতকৈ অধিক মানুহ যেতিয়া ইয়াত ক্ষতিগ্ৰস্ত হৈছে সেই মানুহখিনিক লৈ চলা নাই ইয়াত ন্যূনতম যেতিয়া ইয়াত বিভিন্ন দল সংগঠনে যেতিয়া ইয়াত চিঞৰ বাখৰ লগালে তেতিয়া ONGC কৰ্তৃপক্ষই ৰাতি 7-8 মান বজাত আনি কেইটামান বস্তু মাত্ৰ ইয়াত আনি দেখুৱালেহি যিকেইটা তৎক্ষণাতে শেষ হৈ গুচি গ'ল গতিকে বিনিময়ত তেওঁলোকৰ কিন্তু জিলা কৰ্তৃপক্ষৰ প্ৰশাসনে ইতিমধ্যে পূৰ্ণ সহযোগ আগবঢ়াইছে জনসাধাৰণক আৰু অন্যান্য তেনেধৰণে কিন্তু কৰ্তৃপক্ষৰ ফালৰ পৰা আমি যিখিনি পাব লাগে সেইখিনি পোৱা নাই আৰু যিহেতু এই বস্তুটো প্ৰাকৃতিক দুৰ্যোগ নহয় এইটো মই বাৰম্বাৰ কওঁ এইটো এটা মানৱ সৃষ্ট দুৰ্যোগ গতিকে এইটো ONGC কৰ্তৃপক্ষই নিজে সৃষ্টি কৰা দুৰ্যোগ তেওঁলোকে অনভিজ্ঞ কৰ্মচাৰীক ইয়াত কামত লগোৱাৰ কাৰণে হোৱা দুৰ্যোগ গতিকে আমি যিটো পৰ্যায়ত এইখিনি পাব লাগিছিল সেইটো পৰ্যায় কিন্তু ONGCয়ে সম্পূৰ্ণ এটা হেমাহি মনোভাৱে তেওঁলোকে লক্ষ্য ৰাখিছে আৰু এটা কথা মই কৈছোঁ যে এই বৰ্তমান অৱস্থাটো যিটো হৈছে মই এতিয়াও ইয়াত উল্লেখ কৰিছোঁ যে যিটো যান জঁটৰ যিটো সমস্যাৰ সৃষ্টি হৈছে যে বিভিন্ন কোম্পানী গাড়ীবিলাক আহি ইয়াত সোমাই দিছে যান জঁটৰ সৃষ্টি হৈছে মানুহৰ যিবিলাক বয়সস্থ মানুহবিলাকৰ সৰু ল'ৰা ছোৱালীবিলাকৰ আপোনালোকে নিশ্চয় দেখিছেই যে স্কুলে পৰ্যাপ্ত সুবিধা দিয়া নাই আৰু এইখিনি কথা আপোনালোকে অন্ততঃ দৃষ্টি ৰাখিবলৈ মই অনুৰোধ জনাইছোঁ বাইদেউ মই আপোনাৰ ওচৰলৈ আহিছোঁ যিহেতু ONGC ভুলৰ কাৰণে যে এনেধৰণৰ কাণ্ড সংঘটিত হ'ব পাৰিছে যিহেতু পুনৰ বাঘজান কাণ্ড সংঘটিত হ'ব নেকি চাওক অসমীয়া মহিলা মঞ্চৰ অসমীয়া যুৱ মঞ্চৰ তৰফৰ পৰা প্ৰথমতে আমি ONGCৰ ব্যৰ্থতাক ধিক্ষাৰ দিছোঁ কিয়নো আমাৰ এই খনিজ সম্পদ তেওঁলোকে লুণ্ঠন কৰি আছে আৰু তেওঁলোকে কিন্তু ইয়াত জনসাধাৰণৰ পৰা আৰম্ভ কৰি সকলোৰে কিন্তু জীৱন আৰু তেওঁলোকৰ জান আৰু প্ৰাণৰ তেওঁলোকে এই ৰিস্কটো ল'ব কেতিয়াও পৰা নাই এটা কথা চাওক যে আমাৰ এই যিটো ইয়াতে যিটো এতিয়া এই ঘটনা সংঘটিত হৈছে ইয়াত তেওঁলোকৰ এটা হেল্থ HSC এটা ডিপাৰ্টমেণ্ট থাকে ONGCৰ যিটো ডিপাৰ্টমেণ্টে তেওঁলোকৰ যিখিনি হেল্থৰ হওক বা এনভাইৰনমেণ্টেল হওক বা ছিকিউৰিটি যোনখিনি বস্তু তেওঁলোকে চায় কিন্তু আজি এই পৰ্যন্ত তেওঁলোকৰ HSC ডিপাৰ্টমেণ্টটো ইয়ালৈ আহিছেনে তেওঁলোকে এই গেছৰ এই নতুন যিটো নতুনকৈ এটা পুৰণা অইলৰ খাদ তেওঁলোকে নতুনকৈ আকৌ গেছ ইয়াৰ পৰা যিটো প্ৰডাকশ্যন কৰিবলৈ আৰম্ভ কৰিছিলে তেতিয়া তেওঁলোকে যিখিনি ছেফটি তেওঁলোকে ল'ব লাগিছিলে এই ছেফটিখিনি তেওঁলোকে প্ৰথমতে লৈছিলেনে সেইটো তেওঁলোকে চাইছিলেনে আৰু দ্বিতীয়তে এটা কথা মই ক'ব খোজোঁ প্ৰতিটো ৱেলতে একো এজন ৱেল কণ্ট্ৰলৰ মানুহ থাকে তেতিয়াহ'লে এই ৱেলটোত কোন কোন কণ্ট্ৰলত আছিলে সেই কণ্ট্ৰলত থকা মানুহকেইজনৰ তেওঁলোকৰ ৱেল কণ্ট্ৰলিঙৰ চাৰ্টিফিকেট আছিলেনে সেই চাৰ্টিফিকেট কিখনৰ ভেলিডেশ্যন আছিলেনে এই কথাখিনি ONGCয়ে আমাক স্পষ্ট কৰিব লাগে কাৰণ আমি বিচাৰোঁ যে ৱেল কণ্ট্ৰলৰ মানুহ থকা অৱস্থাত তেওঁলোকৰ ভেলিডেশ্যন আছে নাই চাৰ্টিফিকেটৰ তেওঁলোকে সেই কামত তেওঁলোক ভাল হয়নে নহয় পাৰদৰ্শী হয়নে নহয় এই বিষয়বোৰ তেওঁলোকে চাইছেনে এই কথাবোৰ আমাক ONGCয়ে স্পষ্ট কৰিব লাগে লগতে ONGCয়ে ইয়াৰ যিমানবিলাক আমাৰ মানুহ আছে সকলোকে ক্ষতিপূৰণ দিব লাগে দুটা পানী বটলে গোটেই দিনটো যাব নোৱাৰে গতিকে ONGCয়ে এই কথাটো ভালকৈ জানিব লাগে যে আৰু ইয়াৰ ওপৰত এটা বিহিত ব্যৱস্থা ল'ব মই ৰাজদীপ এটা দৃশ্য দেখুৱাম প্ৰতিদিন টাইমৰ দৰ্শকসকলক যিহেতু ONGC কৰ্তৃপক্ষই কি দিছে
এটা 5 টকীয়া বিস্কুট, এটা ব্ৰেড, এটা পানী বটল, এটা ডিম আৰু এইটো ক্ৰীম দিয়ে দায়িত্ব সামৰিছে ONGC কৰ্তৃপক্ষই। এয়াই হৈছে ONGC কৰ্তৃপক্ষৰ দায়িত্ব। যিহেতু দাদা ONGC কৰ্তৃপক্ষ আপোনালোকক কি দিছে? এতিয়া নিশ্চয়কৈ হয়, মানে এইকেইটা বস্তু চাহ একাপ দিছে লগত, আৰু আমাৰ ধৰি লওক আমাৰ বচ্চা আছে, বচ্চাবিলাকে এইবিলাক খাই কি তেওঁলোকে এতিয়া হেৰি কৰিব নে? আজি 3-4 দিন হৈ গ'ল, তেওঁলোকৰ কোনো সিদ্ধান্ত নাই। আজি আমাৰ ল'ৰা মানে অসুখত পৰিছে, কিবা হৈছে, এনেকুৱা ধৰণৰ পৰিস্থিতিত আমি সন্মুখীন হৈছোঁ। চাওক এইকেইটা বস্তু দি আমাক দায় সামৰিব বিচাৰিছে। মই অসমীয়া যুৱ মঞ্চ আছে, বিষয়ববী আছে, মই দাদা আপোনাৰ চলাইছোঁ। ONGC কৰ্তৃপক্ষই যিহেতু দেখিছে আপোনালোকে 5 টকীয়া এটা বিস্কুট, এটা ডিম, এটা পানী বটল দিয়ে দায়িত্ব সামৰিছে, কি ক'ব? আচলতে সমগ্ৰ বিষয়টো যদি আপুনি যদি চাই, ONGC যে চূড়ান্তভাৱে ব্যৰ্থ হৈছে। আজি 72 ঘণ্টা সময় উকলি গ'ল। ONGC আজি পৰ্যন্ত এই গেছ নিৰ্বাপনৰ ক্ষেত্ৰত তেখেতলোকে যেনেধৰণে যাৱতীয় কাৰিকৰী কৌশল ব্যৱস্থা গ্ৰহণ কৰি এই গেছসমূহ নুমোৱাৰ ব্যৱস্থা কৰিব লাগিছিলে, তেখেতলোকে এতিয়ালৈকে গেছ নুমোৱাৰ ব্যৱস্থা কৰিব পৰা নাই। তেখেতলোক চূড়ান্ত ব্যৰ্থ হৈছে। ONGC বিভিন্ন ধৰণে ঢাকঢোল বজাই থাকে। ONGC কাৰিকৰী দিশটো উন্নতমানৰ হৈছে, তেখেতলোকে বিভিন্ন ধৰণে ঢাকঢোল বজাই থকা আমাৰ পৰিলক্ষিত হয়। কিন্তু আমি শেহতীয়াকৈ দেখা পালোঁ 72 ঘণ্টা সময় উকলি গ'ল, কিন্তু ONGC আজি পৰ্যন্ত ৰাইজক সকাহ দিয়াৰ বাবে বা যিখিনি ওচৰ পাজৰ যিসকল ৰাইজ ভীতিগ্ৰস্ত হৈ আছে, ভয় বা শংকাত তেখেতলোকে দিনে ৰাতিয়ে ইয়াত আশ্ৰয় শিবিৰত অৱস্থান গ্ৰহণ কৰিব লাগিছে, সেই ৰাইজক শংকা দূৰ কৰাৰ বাবে ONGC যেনেধৰণে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিলে, কিন্তু ONGC তেনেধৰণৰ ব্যৱস্থা গ্ৰহণ কৰা পৰিলক্ষিত নহ'ল। আৰু তাৰ লগে লগে ক'ব বিচাৰোঁ যে আমি বিশেষ সূত্ৰৰ মতে গম পাইছোঁ যে ONGC গেছ নিৰ্বাপিত কৰাৰ যিটো বিভাগ, এই বিভাগৰ যিসমূহ মূল ব্যক্তি, সেই মূল ব্যক্তিসমূহ কিন্তু শিৱসাগৰ জিলাখনত উপস্থিত নাই বুলি আমি বিশেষ সূত্ৰৰ মতে জানিব পাৰিছোঁ। সেই বিভাগৰ যিসমূহ বিষয় আছে, ইতিমধ্যে বিষয়সমূহ ইয়াৰ পৰা ট্ৰেন্সফাৰ দিয়া হৈছে। ONGC কেৱল সংবাদ মাধ্যমৰ আগত গালি পাৰি থাকিলে ONGCয়ে কথা নুশুনে, ONGCয়ে কাম নকৰে, সেই কথা প্ৰমাণ হৈছে। ইটো সংগঠন আহিছে ONGCৰ বিৰুদ্ধে, তেওঁলোকে ONGCক সমালোচনা কৰিছে, সিটো সংগঠন আহিছে ONGCক গালি পাৰিছে। গালি পাৰি থাকিলে ৰাইজে ন্যূনতম সুবিধাখিনি, ৰাইজে পাবলগীয়া খাদ্য সামগ্ৰীখিনি নাপায়। এতিয়া ONGCৰ বিৰুদ্ধে ব্যৱস্থা কি হ'ব, সেয়া ডাঙৰ প্ৰশ্ন। তেওঁলোকে ব্যৱস্থা কি গ্ৰহণ কৰিব? কাৰণ ONGCয়ে কাৰো কথা নামানে, ONGCয়ে কাৰো কথা নুশুনে, সেই কথা ইতিমধ্যে বুজাই দিছে তেওঁলোকৰ কৰ্মকাণ্ডই। সেই কথা জনাৰ চেষ্টা কৰক। মই পোনে অসমীয়া যুৱ মঞ্চৰ দাদা মই আপোনাৰ ওচৰলৈ আহিছোঁ। ONGCয়ে যিহেতু প্ৰতিটো সংগঠনে আপোনালোকক কৈ আছে ONGCয়ে কাৰো কথা নুশুনে, এতিয়া আপোনালোকে যদি ONGCয়ে এইসমূহ বস্তু দি থাকে, আপোনালোকে পৰৱৰ্তী সময়ত কি ব্যৱস্থা গ্ৰহণ কৰিব ONGCৰ বিৰুদ্ধে? ONGCৰ বিৰুদ্ধে আমি পৰৱৰ্তী পৰ্যায়ত সৰ্বাত্মক কাৰ্যসূচী আমি গ্ৰহণ কৰিম। আচলতে ৰাইজৰ জীৱনৰ নিৰাপত্তাৰ যিহেতু বিষয়টো সন্নিৱিষ্ট হৈ আছে, আচলতে ONGCয়ে ইয়াত বিষয়াসমূহ বা অনা অসমীয়া বিষয়াসমূহ যিসমূহ আহে, তেখেতলোকক ইয়ালৈ দুদিনমান আনে, তাৰপিছত ট্ৰেন্সফাৰ দিয়ে। ইয়াৰ থৰুৱা যিসকল লোক আছে, সেই লোকসকলকো ইতিমধ্যে ইয়াৰ পৰা ট্ৰেন্সফাৰ দিছে। আচলতে ONGCয়ে কি কৰিব বিচাৰিছে? আচলতে তেওঁলোকে ট্ৰেন্সফাৰ দি ইয়াত ট্ৰেন্সফাৰ দিয়াৰ নামত লাখ লাখ টকা তেখেতলোকে আত্মসাৎ কৰা এটা অভিযোগ দীৰ্ঘদিন ধৰি চলি আছে। আচলতে ONGCয়ে যিধৰণে কাৰিকৰী দিশত তেখেতলোকে উন্নতমানৰ হৈছে বুলি তেখেতলোকে ঢাকঢোল বজাই আছে। আজি কিন্তু 72 ঘণ্টা সময় উকলি যোৱাৰ পিছতো ONGCয়ে গেছ নিৰ্বাপনৰ ক্ষেত্ৰত তেখেতলোকে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰিলে। ইয়াৰ পৰাই যে ONGC যে যিটো কাৰিকৰী দিশটো দুৰ্বল, ONGC যে এই গেছ নিৰ্বাপনৰ ক্ষেত্ৰত চূড়ান্তভাৱে ব্যৰ্থ হৈছে, এই কথা জল পটপটকৈ স্পষ্ট হৈ গৈছে। আমি জিলা প্ৰশাসনক বাৰম্বাৰ অনুৰোধ জনাইছোঁ, আমি লগতে ONGC কৰ্তৃপক্ষক অনুৰোধ জনাইছোঁ যে ৰাইজৰ জীৱন আৰু নিৰাপত্তাৰ কথা আছে। যিহেতু আমি নিবিচাৰোঁ যে বাঘজানৰ দৰে দ্বিতীয়টা এটা কাণ্ড শিৱসাগৰ জিলাখনত হওক। আমি বিচাৰোঁ যে অতি শীঘ্ৰে ONGCয়ে বাহিৰৰ পৰা হ'লেও মানুহ আনি এই ক্ষেত্ৰত উচিত পদক্ষেপে গ্ৰহণ কৰিবলৈ আমি ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছোঁ। নিশ্চিতভাৱে ক'ব লাগিব ৰাজদীপ, যিহেতু ধন্যবাদ জ্ঞাপন কৰিছোঁ আপোনাক এই মুহূৰ্তত ৰূপম বৰবৰা আমাক সবিশেষ জনোৱাৰ বাবে। পৰৱৰ্তী সময়ত আমি আকৌ আপোনাৰ কাষলৈ যাম, সেই ৰিগটোৰ যি গেছ নিৰ্গমন সেই সন্দৰ্ভত সবিশেষ আমি ৰাইজক জনাম। কিন্তু আমি আশা কৰিছোঁ যাতে ONGC কৰ্তৃপক্ষৰ অকণমান সুমতি ঘূৰি আহক। ONGC কৰ্তৃপক্ষই তেওঁলোকৰ কৰ্মকাণ্ডই মানুহৰ জীৱনলৈ যিদৰে বিপদ নমাই আনিছে, সেই বিপদৰ সময়ত অন্ততঃ মানুহক ভোকৰ ভাতকেইটা জীয়াই থাকিব পৰাকৈ ন্যূনতম সুবিধাকণ তেওঁলোকে দিয়াৰ ব্যৱস্থা কৰক। কেৱল মাত্ৰ অসমৰ সম্পদৰ ওপৰত চকু ৰাখিলেই নহ'ব, অসম আৰু অসমীয়াৰ জীৱন আৰু সম্পত্তিৰ নিৰাপত্তাৰ দায়িত্বও তেওঁলোকে ল'ব লাগিব। তেওঁলোকে নিৰাপত্তাৰ কথাও চিন্তা কৰিব লাগিব। কেৱল সম্পদ ইয়াৰ পৰা লৈ গ'লেই বা লৈ যোৱাৰ ব্যৱস্থা কৰি লৈ যাম বুলি ভাবিলেই সেয়া গ্ৰহণযোগ্য হ'ব নোৱাৰে। অসমীয়া ৰাইজৰ জীৱনলৈ, এই শ শ পৰিয়ালৰ জীৱনলৈ তেওঁলোকৰ কৰ্মকাণ্ডই যি অশনি সংকেত কঢ়িয়াই আনিছে, যি কৰ্মকাণ্ড তেওঁলোকৰ
কাম কাজৰ ফলত প্ৰতিটো মুহূৰ্তত এতিয়া ভয় শংকাৰ মাজেৰে পাৰ কৰিবলগীয়া হৈছে ভটিয়াপাৰবাসীয়ে তেওঁলোকৰ নিৰাপত্তা সুনিশ্চিত কৰা তেওঁলোকক জীয়াই থাকিব পৰাকৈ ন্যূনতম সুবিধাকণ প্ৰদান কৰাৰ ব্যৱস্থা অনতিপলমে ONGCয়ে কৰাটো কিন্তু অত্যন্ত বাঞ্ছনীয়